Hello everyone, আপোনালোক সকলোকে মোৰ চেনেললৈকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলোৰে ভাল। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বিশেষকৈ মই বিএডৰ ওপৰতে কিছুমান টপিকৰ ওপৰত মই ডিসকাশন কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ কিছুমান কমন কুৱেৰিজ আছিলে, আপোনালোকে মোৰ আগৰ ভিডিঅ'জ বিলাকৰ কমেন্ট বক্সত কিছুমান কমেন্ট কৰিছিলে বা মোক বহুতে পাৰ্সোনালি ইনষ্টাগ্ৰামত মেছেজ কৰিও জনাইছে, কিছুমান কুৱেশ্যনছ সুধিছে। সো সেইবিলাকৰ ওপৰতে মই এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছো। আপোনালোকৰ সেই কিছুমান ডাউটছ আছিলে যে কেনেকৈ বিএড এন্ট্ৰেন্স এক্সামিনেশনৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিব বা 1 ইয়াৰ বিএডটো কেতিয়া আহিব সেই বিষয়ে আপোনালোকে মোক সুধিছিলে। তাৰ পিছত সুধিছিলে যে মিডিয়াম যে আপোনালোকে ইংলিশ মিডিয়াম নে আসামিজ মিডিয়াম কোনটোত কৰিলে মানে কোড কৰিব বা কেনেকৈ কৰিব হেতু বা কোড আছে মিডিয়ামটো কেনেকুৱা ধৰণৰ সুবিধা আছে তাৰ ওপৰত আপোনালোকে মোক সুধি আছিলে। আৰু বিএড কৰিলে আপোনালোকে জব পাবনে নাই তাৰ ওপৰতো বহুতে মোক কোৱেশ্যনছ সুধিছে। আৰু স্কলাৰশ্বিপৰ ওপৰত বহুতে কোৱেশ্যন সুধিছে যে জেনেৰেল বিলাকে স্কলাৰশ্বিপ পাবনে নাপায়। সো এই কিছুমান কমন কুৱেশ্যনৰ ওপৰতে মই আজিৰ এই ভিডিঅ'টো বনাইছো। গতিকে আপোনালোকৰ যদি এইকেইটা কুৱেশ্যনৰ ওপৰত যদি মানে আপোনালোকৰো মানে কুৱেশ্যন আছে, মানে আপোনালোকেও যদি এইকেইটাৰ ওপৰত আপোনালোকৰ ডাউট আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাব পাৰে। আৰু মই ভাবো আপোনালোকৰ ভিডিঅ'টো চালে কিবা নহয় কিবাটো সহায় হ'বই। আৰু আপোনালোকে যদি বেলেগ কিবাও ডাউটছ আছে তেনেহ'লে নিশ্চয়কৈ কমেন্ট কৰি জনাব পাৰে। মই মোৰ নিজৰ যিখিনি এক্সপিৰিয়েঞ্চ বা মই যিমানখিনি জানো সেইখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সো আশা কৰিম আপোনালোকে শেষলৈকে চাব। তেন্তে আহক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। সো ফাৰ্ষ্টতে 1 ইয়াৰ বিএডৰ কথাটো কৈ লওঁ যে 1 ইয়াৰ বিএডটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা কেতিয়াৰ পৰা আহিব। এইটো যেহেতু 1 ইয়াৰ বিএডৰ কথা আমাৰ মাজতে চলি আছিলে যে 2 ইয়াৰ বিএডটো নাইকিয়া হৈ যাব আৰু এতিয়া মানে 1 ইয়াৰ বিএডটো আহিব। কিন্তু বৰ্তমান সময়ত কিন্তু 1 ইয়াৰ বিএডটো ক'তো ইমপ্লিমেণ্ট হোৱা নাই আৰু মেবি এইটো বছৰটো নহয়, মানে 1 ইয়াৰ বিএডটো এইটো বছৰত নাহে, নেক্সট ইয়েৰো আহাৰো খুব কমেই চান্স আছে। সো আপোনালোকে যদি ভাবি আছে যে 1 ইয়াৰ বিএডটো আহিলে কৰিম বুলি, তেনেহ'লে সেইটো ভুল ভাবি আছে, কাৰণ এতিয়ালৈকে তাৰ একো চিয়ৰিটি নাই যে কোনটো বছৰৰ পৰা আহিব। কিছুমান কলেজ ইউনিভাৰ্চিটিত অলৰেডি বিএডৰ যিটো এডমিশ্যন হৈ গৈছে, আমাৰ অসমতেই নহয় বাৰু, বাকী বেলেগ ঠাইতো তেওঁলোকৰো সেই 2 বছৰীয়া বিএডটো হৈ আছে। সো ইয়াতো হ'বলৈ অলপ টাইম লাগিব। গতিকে আপোনালোকে মই ভাবোঁ ৱেইট নকৰিব 1 ইয়াৰ বিএডটো আহালৈকে, তেতিয়ালৈকে হয়তো বহুত দেৰি হৈ যাব। যদি আপোনালোকে ভাবিছে যে বিএডটো কৰিম বুলি, তেনেহ'লে নিশ্চয়কৈ আপোনালোকে কৰি ল'ব সোনকালে। আৰু 1 ইয়াৰ বিএডৰ এতিয়ালৈকে কোনো ধৰণৰ মানে ইমপ্লিমেণ্ট হোৱাৰ বাবে কোনো ধৰণৰ নিউজ অহা নাই বা কোনো ধৰণৰ কোনেও চিয়ৰিটি দিয়া নাই। সো এইটো ইয়েৰটো নাহেই, নেক্সট ইয়েৰো চান্সটো খুব কমেই আছে। সো নেক্সট আমাৰ আহিলে যে মিডিয়ামৰ ওপৰত আসামিজ মিডিয়াম নে ইংলিছ মিডিয়াম। বহুতেই মোক এইটো কৈ আছিলে যে তেওঁলোকৰ অসমীয়াত অলপ বেছি ভাল হয়, অসমীয়াত লিখিব পালে ভাল হয় মানে বিএডটো, কিন্তু ইংলিছত মানে অলপ প্ৰব্লেম আছে। গতিকে ক'ত বিএডটো কৰিলে ভাল হ'ব। সো মই আপোনালোকক জনাওঁ যে আমাৰ অসমত যি বিএড কলেজসমূহ কেইখনমান ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতু হৈ আছে। সো ফাৰ্ষ্টতে আছে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি, নেক্সট বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আৰু আসাম ইউনিভাৰ্চিটি মই জনাত। সো এইকেইখনৰ আণ্ডাৰত বিএডৰ আছে, সুবিধা আছে। তাৰেই যিখন গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাত আসামিজ মিডিয়ামৰ প্ৰভিজনটো আছে। যদি আপোনালোকে আসামিজ মিডিয়ামত কমফৰ্টেবল হয়, ইংলিছ মিডিয়ামত অলপ আপোনালোকে টান পাই আছে, আপোনালোকে যদি ভাবিছে যে আপোনালোকে আসামিজ মিডিয়ামত লিখিলেহে বিএডটো মানে ভাল ৰিজাল্ট কৰিব পাৰিব, তেনেহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি নাইবা ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু তাৰ আণ্ডাৰত আসামিজত আপোনালোকে লিখিব ধুনীয়াকৈ পাৰিব, আপোনালোকে নিজৰ লেংগুৱেজত নিজে বনাই লিখিব পাৰিব। কিন্তু এইটো এটা কথা যে আসামিজে হওক বা ইংলিছেই হওক, বিএডত ইমান বহুত বেছি মানে ডিফাৰেঞ্চটো নাহে। আপোনালোকে যদি ইংলিছ মিডিয়ামো লয়, তেনেহ'লে ইমান বেছি মানে ইংলিছৰ সেইটো যিটো টান ৱৰ্ডছ থকা তেনেকুৱা ধৰণৰ আপোনালোকে লিখিব ইমান নালাগে। আপোনালোকে চিম্পল ইংলিছতে লিখিব লাগিব আৰু সেইটো নিজে আপুনি যিখিনি বুজি পাইছে। আৰু ক্লাছত বুজাওঁতেও ইংলিছ মিডিয়ামৰ হ'লেও মানে ক্লাছত বুজাওঁতেও অসমীয়াতেই বুজায়, যিহেতু আমি সকলোতো অসমীয়াই হয়, অসমৰে মানুহ যেতিয়া, আৰু অসমতে সকলোৱে অসমৰে থাকে মেক্সিমাম সকলো। সো অসমীয়াতেই তেওঁলোকেও টিচাৰে বুজায় আৰু ষ্টুডেণ্টছেও। সো অসমীয়াতে মানে বুজাই দিলে আপোনালোকে হেৰি কৰিবলৈ অলপ
আয়ত্ব কৰিবলৈ অলপ ইজি হয় ন সো ইংলিশতে তেতিয়া লিখোতেও বহুত বেছি প্ৰবলেম নহয় যেহেতু ইংলিশ মিডিয়ামত হলে মানে অসমীয়াতে বুজাই ইংলিশত নোটছটো দি দিয়ে সো আপোনালোকে যদি আছামিজ মিডিয়ামৰ আণ্ডাৰত কলেজত যদি পাই যায় তেনেহ'লেতো ভালেই সেইটো আৰু যদিও আছামিজ মিডিয়ামৰ কলেজত নাপায় ইংলিছত পায় তেনেহ'লে আপোনালোকে কৰি ল'ব পাৰিব সেইটো ইমান টেনশ্যন ল'বলগীয়া নাই প্ৰথম কেইদিনমান অকণমান টান লাগিব পাৰে বাট নেক্সট যেতিয়া মানে গ্ৰেজুৱেলি আপোনালোকে সেইটোৰ লগত মানে এডাপ্ট হৈ যাব ধুনীয়াকৈ সো সেইটো টেনশ্যন ল'ব লগা নাই আপোনালোকে যোনখনতেই পায় আপোনালোকে ছিটটো তাতে আপোনালোকে এডমিশ্যনটো লৈ ল'ব আৰু সেইটোৱেই থাৰ্ড পইণ্টছ আছিলে যে বি এড কৰিলে জব পাবনে নাপায় বহুতে ভাবি আছে যে বি এড কৰিম নে নকৰিম কোনো ধৰণৰ মানে তেওঁলোকে বহুত বেলেগ এক্সামৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে আৰু তাৰপিছত মানে সেই এক্সামটো পোৱা নাই মানে এতিয়া কোনো ধৰণৰ চাকৰি পোৱা নাই তেনে ক্ষেত্ৰতো বহুতে ভাবে বি এডটোৱে কৰি লওঁ নেকি আৰু বি এডটো কৰিলে বা পাম নে নাপাম তেনেকুৱা ধৰণৰ হৈ থাকে যিহেতু 2 বছৰীয়া হৈ আছে তাতছে ভাল বেলেগ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি দিওঁ নেকি তেনেকুৱা ধৰণৰ বহুতৰ ডাউটছ থাকে সো মই তেওঁলোকৰ বাবে মই ক'বলৈ বিচাৰিম যে বি এড এক্সাম বি এডৰ যিটো কোৰ্চ হয় 2 year কোৰ্চ সেইটোত মানে বহুত বেছি আপোনালোকৰ ইমান প্ৰেছাৰ একদমেই নাথাকে আপোনালোকে যদি বেলেগ এক্সামৰ বাবেও যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে ধুনীয়াকৈ কৰিব পাৰে যিহেতু ইয়াত মানে কি আপোনালোকে যদি ৰেগুলাৰলি অলপ চাই যায় বা যিখিনি আপোনালোকে যদি ক্লাছত অলপ মন দিয়ে তেনেহ'লে আপোনালোকে এক্সামতো ভাল কৰিবই পাৰিব কাৰণ এক্সামত বি এডত মানে কি হ'ব লাগে বেছিকৈ লিখিব লাগে মেইন বস্তুটো সেইটোৱেই আৰু যি লিখিলেও নহ'ব বাৰু আপোনালোকৰ কোৱালিটিটো থাকিব লাগিব বাট আপোনাৰ মানে সকলোৱে জনা কুৱেশ্যনেই আহে নৰ্মেলি আহে ইমান বেছি টেনশ্যন ল'ব লগা নাই আপোনালোকৰ যদি ইচ্ছা আছে তেনেহ'লে আপোনালোকে বি এডৰ লগতে আপোনালোকে বেলেগ এক্সামৰ বাবেও ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি থাকিব পাৰিব সেইটো মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ সো সেইটো হ'ল মেইন কথা আৰু নেক্সট এইটো যে বি এড আপোনালোকে যদি কৰি লয় তেনেহ'লে যিহেতু বি এডটো এটা প্ৰফেচনেল কোৰ্চ হয় সো বি এড কৰিলে আপোনালোকৰ কেতিয়াও লোকচান নহয় বি এডে আপোনালোকৰ প্ৰফেচনেল ডেভেলপমেণ্টটো কৰিবই লগতে ইয়াত কিছুমান এনেকুৱা ধৰণৰ মানে আপোনালোকে শিকিবলৈ পাব যিটো আপোনালোকৰ নিজৰ পাৰ্চনেল লাইফতো বহুতখিনি আপোনালোকৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব প্লাছ আমাৰ CM মামাই কৈ দিছে যে নেক্সট টাৰ্মত তেওঁলোকে 50,000 প্লাছ এডুকেশ্যন ডিপাৰ্টমেণ্টত জব দিবলৈ ট্ৰাই কৰিব সো টিচাৰ জব আহি আছে গতিকে আপোনালোকে যদি বি এডটো কৰি থৈ দিয়ে তেনেহ'লে হয়তো আপোনালোকে অহা এই 5 বছৰৰ ভিতৰতে আপোনালোকে টিচাৰৰ জবটো পাই যাব যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত বেছি ৰিক্ৰুইটমেণ্ট কৰিব বুলি তেওঁ অলৰেডি এনাউন্স কৰিছে সো আপোনালোকে যদি বি এডটো কৰি থৈ দিয়ে আপোনালোকৰ কাৰণে খুব ভাল হ'ব বুলি মই ভাবোঁ নেক্সট আপোনালোকে আৰু এটা সুধি আছিলে যে স্কলাৰশ্বিপৰ কথা স্কলাৰশ্বিপৰ ওপৰত আচলতে মই আগতেও ভিডিঅ' বনাইছোঁ এটা আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আপোনালোকে সেইটো চাব পাৰিব তাৰ উপৰিও মই কৈ থৈ দিওঁ যে জেনেৰেলৰ স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে বিশেষকৈ কুৱেশ্যনছ সুধি আছিলে সো জেনেৰেলৰ স্কলাৰশ্বিপ আচলতে নাথাকে কোনো ধৰণৰ স্কলাৰশ্বিপ নিদিয়ে বাকী OBC ST SC তেওঁলোকৰ স্কলাৰশ্বিপ থাকে বাট OBC সকলৰো যিসকলৰ মানে 4 লাখৰ তলত ইনকাম হয় পেৰেণ্টছৰ তেওঁলোকেহে স্কলাৰশ্বিপটো পায় বাকীসকলে নাপায় সো স্কলাৰশ্বিপ সেয়াই OBC ST SC তেওঁলোকৰ বাবে আছে বাট জেনেৰেলৰো মানে কি হয় আপোনালোকে চাগে জানে যে নিযুত মইনা আঁচনি আছে সো ফিমেল যিবিলাক থাকে ফিমেলছে এক্সেপ্ট ডেপুটেশ্যনৰ মানুহে নাপায় সো বাকী গোটেই ছোৱালী বোৱাৰী সকলোৱে আৰু যিসকলে জব কৰি থকা নাই তেওঁলোকে নিযুত মইনা আঁচনি পাব তেওঁলোকে 2,500 মানে 2500 টকা মাহে পাব সেইটো আৰু স্কলাৰশ্বিপ বুলি যিসকলে বেলেগ স্কলাৰশ্বিপ পোৱা নাই সেইটোৱে স্কলাৰশ্বিপ হিচাপে ধৰি ল'ব আৰু বেলেগ জেনেৰেলৰ কাৰণে এক্সট্ৰাকৈ কোনো ধৰণৰ স্কলাৰশ্বিপ নাই সো সেইটোৱে আৰু প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ কথাও কৈ দিওঁ যে যদি আপোনালোকে প্ৰাইভেটত বি এডটো কৰে তেনেহ'লে আপোনালোকে সেই নিযুত মইনা আঁচনিটো নাপায় যদি আপোনালোকে গভৰ্ণমেণ্ট কলেজত বি এডটো কৰে তেনেহ'লেহে আপোনালোকে সেই নিযুত মইনা আঁচনিৰ পইচাটো পাব আৰু নেক্সট যিটো আমাৰ টপ কুৱেশ্যনছ আছিলে যে আপোনালোকে বি এড এণ্ট্ৰেঞ্চৰ বাবে কেনেধৰণে প্ৰিপাৰেশ্যন কৰিব এইটোৰ বিষয়ে মই আজি লাষ্ট টপিক আৰু এইটো মানে অলপ ডিছকাছ কৰি মই আজিৰ ভিডিঅ'টো সামৰিম সো বি এড এণ্ট্ৰেঞ্চৰ বাবে প্ৰিপাৰেশ্যন কৰিবলৈ আপোনালোকে কি কৰিব ফাৰ্ষ্টতে চিলেবাছটো চাব আপোনালোকে গোটেই ইউনিভাৰ্চিটিবিলাকৰ যিটো বি এড এণ্ট্ৰেঞ্চ হয় তাতে কমন চিলেবাছে থাকে ফাৰ্ষ্টতে আপোনালোকৰ GK মানে জেনেৰেল নলেজ যিটো আছে জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যনছ থাকিবই সো আপোনালোকে সেইটো চাবই লাগিব নেক্সট আপোনালোকৰ
কোৱান্টিটেটিভ এপ্টিটিউডছ মানে মেথছৰ ওপৰত কুৱেশ্যনছ আহে সেইটো আপোনালোকে চাব তাৰপিছত আহে ৰিজনিং মানে মেণ্টেল এবিলিটি টেষ্ট ৰিজনিঙৰ ওপৰত কুৱেশ্যনছ থাকে তাৰ উপৰিও যিটো পেডাগজি বুলি কয় মানে টিচিং লাৰ্ণিং যিবিলাক প্ৰচেছ থাকে বি এডৰটো মেইন সেইটোৱেই হয় যে টিচিং কেনেকৈ কৰিব ষ্টুডেণ্টছক কেনেকৈ আপোনালোকে পঢ়াব মানে কিছুমান মেথডছ থাকে সেইবিলাকৰ ওপৰত বহুত কুৱেশ্যনছ আহে চ' পেডাগজিৰ ওপৰতো আপোনালোকে ভালকৈ চাই ল'ব চ' এইকেইটা যিকেইটা মই ক'লোঁ সেইকেইটাৰ ওপৰতে মেইনলি আপোনালোকৰ বি এড এণ্ট্ৰেঞ্চত কুৱেশ্যনছ আহে গতিকে আপোনালোকে তাৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰি ল'ব এই চিলেবাছটো কভাৰ কৰি ল'ব আৰু পাৰিলে আপোনালোকে আগৰ বছৰৰ মানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাক চাব বিভিন্ন ধৰণৰ ইউটিউবতে আপোনালোকে চাৰ্চ কৰিলে হয়তো পাই যাব বহুতে অলৰেডি মানে পেপাৰ্ছবিলাক দি থৈ দিয়ে বা আপোনালোকৰ যদি কোনোবা চিনাকি আছে তেনেহ'লে আপোনালোকেও সেই ইউনিভাৰ্চিটিখনৰ মানে আণ্ডাৰত মানে ইউনিভাৰ্চিটিখনৰ মানে কেনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চত কুৱেশ্যনছ আহিছিলে তাৰ পৰা অলপমান জানিবলৈ চেষ্টা কৰিব আৰু তাৰ লগতে লিংক লগাই আপোনালোকে আপোনালোকৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰে আৰু যিসকলে বেলেগ এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনছ লাইক ADRE বা তেনেকুৱা ধৰণৰ কুৱেশ্যনছ তেনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চৰ বাবে আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপোনালোকে 70% বি এডৰ এণ্ট্ৰেঞ্চৰ বাবে আপোনালোকৰ প্ৰিপেৰেশ্যন হৈ গৈছে বুলিয়ে ধৰি ল'ব আৰু আপোনালোকে ধুনীয়াকৈ পাছ কৰি যাব কোনো টেনশ্যন ল'ব লগা নাই বাকী পেডাগজিটো অকণমান চাই ল'লে ফুল আৰু চিয়ৰিটি যে আপোনালোকে এণ্ট্ৰেঞ্চটো পাছ কৰিবই চ' সেয়াই আছিলে আজিৰ ভিডিঅ'টোৰ ওপৰত মোৰ ক'ব লগা চ' আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বেলেগ যদি কিবা ডাউটছ আছে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব মই আপোনালোকৰ ডাউটছসমূহ নেক্সট ভিডিঅ'ৰ জৰিয়তে ছল্ভ কৰিবলৈ ট্ৰাই কৰিম গতিকে আজিলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ